Hello students, আজি আমি পঢ়িম ক্লাস 9 এটা ইম্পৰ্টেন্ট চেপ্টাৰ সাৰফেস এৰিয়া মানে পৃষ্ঠকালি। এতিয়া পৃষ্ঠকালিৰ প্ৰথমতে তোমালোকক লাগিব কিউবয়ডৰ সাৰফেস এৰিয়া। কিউবয়ড মানে কি তোমাৰ ধৰি লোৱা যিবিলাক ষ্ট্ৰাকচাৰ তোমাৰ ধৰি লোৱা মেটছ বক্স, ইটা, ব্ৰিক এইবিলাকৰ ষ্ট্ৰাকচাৰবিলাকক আমাৰ কোৱা হয় কিউবয়ড, যাৰ লেন্থ, ব্ৰেথ আৰু হাইট বেলেগ বেলেগ। সেইবিলাক ষ্ট্ৰাকচাৰক কওঁ আমি কিউবয়ড বুলি, আয়তীয় ঘনক। সেই কিউবয়ডৰ সাৰফেস এৰিয়াটো কি হ'ব? সাৰফেস এৰিয়া মানে আমি ইয়াত ক'ব পাৰিম যে টোটেল সাৰফেস এৰিয়া কিমান। এটা কিউবয়ডৰ 6খন সাৰফেস থাকে, তাৰে দুখন সেম থাকে। তুমি তোমাৰ ৰুমটোকো এটা কিউবয়ড বুলি ভাবি ল'ব পাৰা। তাৰে 4খন ৱালৰ ধৰি লোৱা দুখন সন্মুখৰ দুখন সেম বা তোমাৰ সাইডৰ দুখন সেম আৰু ওপৰত আৰু তলৰ ৱাল দুখন সেম হয়। সো সেইটো এটা কিউবয়ড ষ্ট্ৰাকচাৰ। কিউবয়ড ষ্ট্ৰাকচাৰৰ টোটেল সাৰফেস এৰিয়াৰ ফৰ্মুলাটো হৈছে 2 ইনটু হোল LB প্লাছ BH প্লাছ H ইনটু L। LB প্লাছ BH প্লাছ HL। L টো কি হয়? লেন্থ, B টো ব্ৰেথ আৰু H টো তোমাৰ হাইট। এইটো হৈছে টোটেল সাৰফেস এৰিয়া অফ এ কিউবয়ড। নেক্সট থাকে তোমাৰ কিউবৰ ফৰ্মুলা, টোটেল সাৰফেস এৰিয়া অফ এ কিউব। কিউবৰ ক্ষেত্ৰত কি হয়? কিউবৰ ষ্ট্ৰাকচাৰ কোনটো? যিবিলাক কিউবয়ডৰ তোমাৰ লেন্থ, ব্ৰেথ আৰু হাইট সেম, যেনেকৈ তোমাৰ লুডুৰ ডাইচটো তাৰ লেন্থ, ব্ৰেথ আৰু হাইট সেম, সেইবিলাকক কোৱা হয় আমাৰ কিউব। এতিয়া ধৰি লৈছোঁ L, B আৰু H ইজুকেল টু A বুলি ধৰি লৈছোঁ, কাৰণ গোটেইকেইটা ছাইড ইকুৱেল। এতিয়া আগৰ ফৰ্মুলাটোত যদি বহাই দিওঁ LB A ইনটু A স্কুৱেৰ, BH A ইনটু A স্কুৱেৰ, HL A ইনটু A স্কুৱেৰ, কিমান হ'ব? 3A স্কুৱেৰ। চ' 2 ইনটু 3A স্কুৱেৰ ইকুৱেল কিমান? 6A স্কুৱেৰ। চ' আমি আজি দুটা ফৰ্মুলা শিকিলোঁ সাৰফেস এৰিয়া অফ এ কিউবয়ড। 2 ইনটু হোল LB প্লাছ BH প্লাছ HL। আৰু নেক্সট শিকিলোঁ সাৰফেস এৰিয়া অফ এ কিউব 6A স্কুৱেৰ। এইটো কি হৈছে? তোমাৰ লেন্থ অফ ইচ সাইড। একদম সহজ দুটা ফৰ্মুলা, ক্লাছ 9ৰ কাৰণে দুটা ইম্পৰ্টেণ্ট ফৰ্মুলা। এই দুটা ফৰ্মুলা আমাৰ নেক্সট এক্সাৰচাইজত ইউজ হ'ব। আমি নেক্সট এক্সাৰচাইজটো কৰিব যাম, তেতিয়া এই ফৰ্মুলা দুটাৰ ইউজ কেনেকৈ হয় গম পাম। এতিয়া আমি চাওঁ এক্সাৰচাইজ 13.1ৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চোৱা। A plastic box 1.5 meter long, 1.25 meter wide and 65 centimeter deep is to be made. It is to be open at the top. Ignoring the thickness of the plastic sheet, determine the area of the sheet required for making the box and the cost of sheet for it. If a sheet measuring 1 meter square cost ₹20. প্লাষ্টিকৰ বক্স এটা ডাইমেনশ্যন দিয়া আছে, তেনেকুৱা বক্স এটা আমি বনাব লাগে যাৰ টপটো অপেন হৈ থাকিব। সেই বক্সটো বনাবলৈ কিমান প্লাষ্টিক লাগিব আৰু প্লাষ্টিকখিনিৰ খৰচ কিমান হ'ব? সেই বক্সটো বনোৱাৰ টোটেল খৰচটো কিমান হ'ব যদি পাৰ মিটাৰ স্কুৱেৰত ₹20 হয়? এতিয়া লেন্থ, ব্ৰেথ আৰু হাইট, ডিপটোৱে ইয়াতে হাইট বুজাব, সেইকেইটা দিয়া আছে। L লেন্থ 1.5 মিটাৰ, ব্ৰেথ 1.25 মিটাৰ আৰু হাইটটো বা ডিপ এইটো 65 চেণ্টিমিটাৰ। 65 চেণ্টিমিটাৰটো আমি মিটাৰত লৈ যাব লাগিব, সেইটো হৈ যাব তোমাৰ 0.65 মিটাৰ। 100 ডিভাইড, কাৰণ 100 চেণ্টিমিটাৰত 1 মিটাৰ। এতিয়া চাওঁ কি কৈছে। Since box is open at the top, it has 5 face. এইটো এটা কিউবয়ডেল ষ্ট্ৰাকচাৰ। বক্সটোৰ 5খনে ফেচ থাকিব যিহেতু টপটো অপেন। চ' ওপৰৰ ফেচটোৰ কি থাকিব? লেন্থ আৰু ব্ৰেথ থাকিব। চ' এখন লেন্থ আৰু ব্ৰেথ আমাৰ বাদ পৰিব। তো সাৰফেস এৰিয়া অফ দ্য বক্স, লেন্থ আৰু ব্ৰেথ, ইয়াত এখন গ্ৰাউণ্ড এখন টপ, চ' এখনহে থাকিব। আৰু বাকী দুটা 4খন ৱালৰ দুখন থাকিব। B ইনটু H ব্ৰেথ ইনটু হাইট প্লাছ H ইনটু L, সেয়া দুটা ছাইডকৈ থাকিব আৰু
গ্ৰাউণ্ড ফ্ল'ৰটো গ্ৰাউণ্ডটো থাকিব তোমাৰ L ইনটু বি বটম ছাইডটো মানে চৰি চ' ভেলুকেইটা বহাই দিলোঁ 6খনৰ 5খন এয়া 5খন চিট হৈ গৈছে তোমাৰ 5টা ছাইড এয়া দুটা আৰু এয়া এটা 5টা ছাইড চ' জাষ্ট ভেলুকেইটা বহাই দি কেলকুলেশ্যনটো কৰিলেই হ'ল কিমান পালোঁ 5.45 মিটাৰ স্কুৱেৰ হৈ গ'ল এৰিয়া অফ দ্য চিট ৰিকুৱাৰ্ড ফৰ মেকিং দ্য বক্সটো বনোৱাৰ আমি এৰিয়াটো পাই গ'লোঁ নেক্সট সুধিছিল কি দ্য কষ্ট অফ চিট ফৰ ইট ইফ এ চিট মেজাৰিং 1 মিটাৰ স্কুৱেৰ কষ্ট ₹20 যদি 1 মিটাৰ স্কুৱেৰৰ খৰচ যদি 20 টকা হয় তেন্তে গোটেই বক্সটো বনোৱাৰ খৰচ কিমান হ'ব therefore total cost কিমান হ'ব 20 মাল্টিপ্লাই কৰি দিলে হ'ল therefore total cost 20 into 5.45 দুটা মাল্টিপ্লাই কৰিলে আমি পালো 109 একদম ইজি কোৱেশ্চন তুমি এই বস্তুটো গম পাব লাগিব যে এখন ফেস নাই সো সেইখন ফেসৰ কি বাদ পৰিব টপ ফেসটো তোমাৰ লেন্থ আৰু ব্ৰেডটো বাদ পৰিব সো এখন লেন্থ আৰু ব্ৰেড বাদ পৰি বাকি পাঁচটা ফেসৰ আমি টোটাল এৰিয়াটো উলিয়াই ল'ব লাগিব হেতুৱে হ'ব বক্সটোৰ সাৰফেস এৰিয়া নেক্সট আমি চাও আহা কোৱেশ্চন নাম্বাৰ 2 কি দিছে the length breadth and height of a room are 5 meter 4 meter and 3 meter respectively find the cost of whitewashing the walls of the rooms and the ceiling at the rate of rupees 7.5 per meter square আগৰ কোৱেশ্চনটোৰ নিচিনা সেম এক নম্বৰ কোৱেশ্চনটোৰ নিচিনা এই কোৱেশ্চনটো সেম হয় লেন্থ ব্ৰেড হাইট দিয়া আছে হোৱাইট ৱাচিং কৰিব ৱালত আৰু ক'ত সিলিংত ইয়াতো গ্ৰাউণ্ড ফ্লোৰটো নাই গ্ৰাউণ্ড ফ্লোৰত তোমাৰ কালাৰ নকৰে আলটিমেটলি পাঁচখনে ফেজ আৰু পাঁচখন পেজত হোৱাইট ৱাচিং কৰাৰ খৰচটো উলিয়াব দিছে সো লেন্থ ব্ৰেড আৰু হাইট 5 4 and 3 সাৰফেস এৰিয়া অফ দা ওয়ালস এণ্ড দা সিলিং ইয়াতো গ্ৰাউণ্ড ফ্লোৰটো বেসটো বাদ পৰিব তো বেসটোৰ কি থাকে এখন কিউবয়েডাল স্ট্ৰাকচাৰ তুমি ৰুমটোক এটা যদি কিউবয়েডাল বুলি ভাবি লোৱা গ্ৰাউণ্ড ফ্লোৰটো তোমাৰ কি থাকিব লেন্থ আৰু ব্ৰেড থাকিব সো লেন্থ এখন লেন্থ আৰু ব্ৰেড তোমাৰ বাদ পৰিব সো লেন্থ আৰু ব্ৰেড বাদ পোৱাৰ লগে লগে এখন থাকিব ফাৰ্স্ট কোৱেশ্চনটোৰ নিচিনা সেম ফাৰ্স্ট কোৱেশ্চনটো তোমাৰ টপ ফেজটো নাছে ইয়াত বটম ফেজটো নাই ভ্যালু কেটা বহাই দিছো ক্যালকুলেট কৰি আমি কিমান পালো সাৰফেস এৰিয়াটো 74 সো কষ্টটো ইবাৰ দিয়া আছে পাৰ মিটাৰ স্কয়াৰত কিমান 7.5 therefore total cost কিমান হ'ব 74 ৰ লগত মাল্টিপ্লাই কৰি দিলে হ'ল একদম ইজি মেইন কথাটো ইয়াতে বুজি ল'ব লাগিব আমি এনে ফৰ্মুলাটো 2 ইনটু হোল ইনটু জানো 2 ইনটু হোল ইনটু h ইনটু l l ইনটু b আৰু b ইনটু h সো ছখন ফেজ থাকে এটা কিউবয়েডাল স্ট্ৰাকচাৰৰ আয়তীয় ঘনকৰ সো তাৰ পৰা এখন ফেজ বাদ পৰিব যিখন ফেজ বাদ পৰিব সেইখন ফেজৰ কি আছ থাকিব তুমি হেতু বস্তু বুজি ল'ব লাগিব ইয়াত আমাৰ বটম ফেজটো নাই গ্ৰাউণ্ড ফ্লোৰটোত নাই গ্ৰাউণ্ড ফ্লোৰ বটম ফেজটো তোমাৰ কি হৈ যাব লেন্থ আৰু ব্ৰেডটো নাথাকিব সো সেই কাৰণে আমি ইয়াত লেন্থ আৰু ব্ৰেড পাৰ্টটো বাদ দি বেলাই বাকি পাঁচটা ফেজৰ টোটাল সাৰফেস এৰিয়া উলিয়া সেই এৰিয়াটো আমি 7.5 এৰে মাল্টিপ্লাই কৰি দিলে আমি টোটাল কষ্টটো পাই যাম ঠিক আছে বাৰু নেক্সট চাও আহা কোৱেশ্চন নম্বৰ 3 কি দিছে the floor of a rectangular hall has a perimeter 250 meter if the cost of painting the four walls at the rate of rupees 10 per meter square is rupees 15,000 find the height of the wall এটা room আছে roomৰ ফ্লোৰখনৰ পেৰিমিটাৰ পৰিসীমাটো দিয়া আছে তোমাৰ 250 cost of painting the four walls চাৰিখন ওয়ালত আমি কালাৰ কৰিছো কিমানকে পাৰ মিটাৰ স্কয়াৰত 10 টকা টোটাল খৰচটো কিমান হৈছে 15,000 পেৰিমিটাৰ পৰিসীমা ফ্লোৰখন কি হ'ব ফ্লোৰখন তোমাৰ এটা ৰেক্টাংগুলৰ পেৰিমিটাৰ কি 2 into l plus b so perimeter of the floor 250 2 into l plus b into 250 হ'ব so l plus b 2 to এফালে আহিলে ডিভাইড so 125 ঠিক আছে so cost of painting the four wall total cost কিমান 15,000 per meter square কিমান কে খৰচ হৈছে 10 টকা so total cost ক যদি আমি 10 এৰে ডিভাইড কৰো four wallৰ এৰিয়াটো পাই যাম পামনে নাই total cost ক আমি per meter square খৰচ দি ডিভাইড কৰিলে total meter square টো আমি ওলাই যাব হেতু কিমান 1500 হ'ব 15,000 divided by 10
চ' এইটো 1500 মিটাৰ স্কুৱেৰ। therefore total area of the four wall এইটো কিমান হ'ব 1500 মিটাৰ স্কুৱেৰ হৈ যাব। নেক্সট পাৰ্টটো কি হ'ব, চাৰিখন ৱালৰ এৰিয়া কি হ'ব। চাৰিখন ৱাল মানে কি, তুমি যদি তোমাৰ ৰুমটোত নটিচ কৰা দুখন এনেকৈ থাকিব, এনেকৈ দুখন থাকিব আৰু এনেকৈ দুখন থাকিব। প্ৰত্যেকখন ৱালৰে হাইটটো কমন থাকিব, হাইট এটা থাকিব, এটা হাইট থাকিব, এনেকৈ এটা হাইট থাকিব ৱালকেইখনৰ, এটা ডাইমেনশ্যন। আৰু আনটো ডাইমেনশ্যন ধৰি লোৱা এইটো ছাইড যদি মই ব্ৰেড ধৰোঁ, এইটো ছাইড লেন্থ হ'ব। চ' এইখন এখন এনেকৈ ৰেক্টাংগুল, তুমি যদি ইয়াত থাকি পেলাই চোৱা, ফ্ৰণ্টত যদি চোৱা এনেকৈ ৰেক্টাংগুল এটা হ'ব। ৰেক্টাংগুলৰ এৰিয়াটো কি হ'ব L ইনটু H হ'ব, এটা ছাইড L এটা ছাইড H ৰেক্টাংগুলৰ। এই ৰেক্টাংগুলাৰ পাৰ্টটো তুমি ৰুমটোৰ ভিতৰত থাকি চাৰিখন ৱাল চোৱাচোন, এটা ছাইড লেন্থ এটা ছাইড ব্ৰেড আৰু হাইটটো কমন পাবা, হাইটটো থাকিবই প্ৰতিটো ৱালৰে। চ' এখন এখন ৱাল কি এটা এটা ৰেক্টাংগুল। চ' প্ৰতিটো ৰেক্টাংগুলৰ যদি এই দুখনৰ মই চাওঁ, এইখনৰ যদি মই চাওঁ কি হ'ব লেন্থ আৰু হাইট L ইনটু H। এইখন আৰু এইখন ছেইম, চ' দুখন 2 ইনটু HL প্লাছ ঠিক তেনেকৈ এইফালৰ ৱাল দুখন যদি মই চাওঁ, এইটো হাইট এইটো হাইট, চ' B ইনটু H। চ' এনেকুৱা দুখন থাকিব, চ' টুৱাইচ BH, 2HL প্লাছ টুৱাইচ BH ইজ ইকুৱেল 1500। এতিয়া 2H টো কমন যায়, L প্লাছ B ইজ ইকুৱেল টু 1500 হ'ব। আমি যদি এই ইকুৱেশ্যনটোক 1 নাম্বাৰ দি দিওঁ, ইয়াতে ধৰি লোৱা ফ্ৰম 1, 2H টো কমন লৈছোঁ, L প্লাছ B 1500, L প্লাছ বিৰ ভেলু আমি কিমান পাইছোঁ 1, ফ্ৰম 1ৰ পৰা বহাই দিলোঁ। এতিয়া H ইজ ইকুৱেল 1500, এই দুটা মাল্টিপ্লাই হৈ আছে, চ' এইফালে আহিলে কি হ'ব ডিভাইড হ'ব। ডিভাইড হ'লে এইটো কেঞ্চেল গৈ 2ৰ এইটো 750, 125ৰ এইটো 6, চ' হাইটটো 6। ইয়াতে মেইন কনচেপ্টটো থাকে এৰিয়া অফ দ্য ফ'ৰ ৱালছটো তুমি কেনেকৈ কেলকুলেট কৰিবা, কি হ'ব। তুমি নিজে ৰুম এটাত যেতিয়া থাকিবা তুমি নটিচ কৰিবা সন্মুখৰ তোমাৰ চাৰিওফালৰ চাৰিখন ৱাল, তাৰে দুখন দুখন ছেইম, এখনৰ অপজিট দুখন ছেইম, আৰু প্ৰতিখন ৱালৰে তোমাৰ হাইটটো থাকিবই, দুখন ৱালৰ L থাকিব লেন্থ আৰু দুখন ৱালৰ ব্ৰেড থাকিব। চ' 2 ইনটু HL প্লাছ 2 ইনটু HB ইজ ইকুৱেল তোমাৰ এৰিয়া অফ দ্য ৱাল। তাৰ পৰা আমি হাইটটো উলিয়াই দিলোঁ। নেক্সট কুৱেশ্যনটো চাওঁ আহা, কুৱেশ্যন নাম্বাৰ 4 কি দিছে, দ্য পেইণ্ট ইন এ চাৰ্টেইন কণ্টেইনাৰ ইজ ছাফিচিয়েণ্ট টু পেইণ্ট এন এৰিয়া ইকুৱেল টু 9.375 মিটাৰ স্কুৱেৰ। হাউ মেনি ব্ৰিক্স অফ ডাইমেনশ্যন 22.5 cm, 10 cm ইনটু 7.5 cm কেন বি পেইণ্টেড আউট অফ দিছ কণ্টেইনাৰ। এটা কণ্টেইনাৰত পেইণ্ট আছে, সেই পেইণ্টখিনি দি আমি টোটেল কিমান এৰিয়া কালাৰ কৰিব পাৰিম 9.375। আমি যদি ব্ৰিক মানে ইটাত যদি কালাৰ কৰোঁ, ডাইমেনশ্যনটো দিয়া আছে, লেন্থ ব্ৰেড আৰু হাইট দিয়া আছে, চ' সেনেকুৱা কিমানটা ইটা কিমানটা ব্ৰিক আমি পেইণ্ট কৰিব পাৰিম কণ্টেইনাৰত থকা পেইণ্টখিনি দি। তাৰ কাৰণে আমি কি কৰিব লাগিব, তুমি কনচেপ্টটো বুজি লোৱা। টোটেল এৰিয়াটো আমি কিমান পেইণ্ট কৰিব পাৰোঁ দিয়া আছে, আৰু এটা ব্ৰিকৰ ডাইমেনশ্যনটো দিয়া আছে, লেন্থ ব্ৰেড আৰু হাইটটো তোমাৰ দিয়া আছে। চ' এটা ব্ৰিকৰ এৰিয়া উলিয়াই ইয়াক যদি ডিভাইড কৰি দিওঁ আমি টোটেল নাম্বাৰ অফ ব্ৰিকটো পাই যাম। এইখিনি হৈছে টোটেল এৰিয়া, আৰু এটা ব্ৰিকৰ এৰিয়াটো আমাৰ ছাৰ্ফেচ এৰিয়াটো ওলাই যাব, লেন্থ ব্ৰেড আৰু হাইট দিয়া আছে। চ' তাক যেতিয়া আমি টোটেল এৰিয়া দি ডিভাইড কৰি দিম নাম্বাৰ অফ ব্ৰিক্সটো আমাৰ ওলাই যাব। চ' এইখিনি চিম্পল কুৱেশ্যন আৰু কেলকুলেশ্যনহে। L B আৰু H দিয়া আছে, ফৰ্মুলাটো কি হ'ব LB BH HL 2 ইনটু ভেলুকেইটা বহাই দিছোঁ, কি পালোঁ 937.5 চেণ্টিমিটাৰ স্কুৱেৰ। এতিয়া এইটো আছে তোমাৰ মিটাৰ স্কুৱেৰত, এইটো পালোঁ আমি কিহত চেণ্টিমিটাৰ স্কুৱেৰত। ইউনিট কেইটা ছেইম হ'ব লাগিব, হয় এইটো তুমি চেণ্টিমিটাৰত নিব লাগিব, নহ'লে এইটো মিটাৰত লৈ যাব লাগিব, যিকোনো এটা কৰিলেই হ'ল। এতিয়া চেণ্টিমিটাৰ স্কুৱেৰ মানে কি, চেণ্টিমিটাৰ ইনটু চেণ্টিমিটাৰ, চেণ্টিমিটাৰ স্কুৱেৰ মানে কি চেণ্টিমিটাৰ ইনটু চেণ্টিমিটাৰ, মানে 1 চেণ্টিমিটাৰ ইনটু 1 চেণ্টিমিটাৰ। তো 1 চেণ্টিমিটাৰত মিটাৰক নিলে আমি কিমান দি ডিভাইড কৰিম 100 দি ডিভাইড কৰিম। তো 2টা চেণ্টিমিটাৰ আছে কাৰণে 2টা 100 দি ডিভাইড। এইটো চেণ্টিমিটাৰ কিউব হ'লে আমি 3টা 100 দি ডিভাইড কৰিব লাগিল হয়, ভলিউমৰ ক্ষেত্ৰত পিছত পাবা আয়তন।
চ' চেণ্টিমিটাৰ স্কুৱেৰৰ পৰা মিটাৰ স্কুৱেৰত নিব দিলে আমাৰ দুটা 100 দি ডিভাইড। চ' এইটো এতিয়া এইটো হৈছে এইখিনি কেলকুলেশ্যন কৰিব লাগে, এনেকৈ থৈ দিয়া। ৰিকুৱাৰ্ড নাম্বাৰ অফ ব্ৰিক্স, এইটো ডিভাইডেড বাই এইটো তলত আছে এই পাৰ্টটো। চ' ডিভাইড হ'লে কি এইটো ওপৰত গুচি যাব। চ' এইটো কেলকুলেশ্যন কৰিলে হ'ল, তাৰপিছত মাল্টিপ্লাই কৰিলে এইটো তোমাৰ কি থাকিব 100 থাকিব। ঠিক আছে, বুজি পাইছানে? তোমাৰ এটা কণ্টেইনাৰত এৰিয়া কেইটা দিয়া আছে, এৰিয়া কেইটা দিয়া থাকিলে কণ্টেইনাৰটোত তুমি এৰিয়াৰ কিমানখিনি এৰিয়া পেইণ্ট কৰিব পাৰিবা সেই বস্তুটো দিয়া আছে, আৰু ব্ৰিকৰ ডাইমেনশ্যনটো তোমাৰ দিয়া আছে, এটা ব্ৰিকৰ ডাইমেনশ্যনটো দিয়া আছে। চ' কিমানটা ব্ৰিক তুমি, চ' এইটো ডিভাইড কৰিলে কিমান হৈ যাব, এইটোক ডিভাইড কৰিলে 0.01, তাৰ লগত 100 ইনটু 100 মাল্টিপ্লাই কৰি আমি কিমান পাই যাম 100, কাৰণ এইটো 10 টু দি পাৱাৰ -2, এইটো 10 টু দি পাৱাৰ +2, এইটো কেনচেল গুচি যাব, ইনটু 100, সেই 100টো থাকি যাব ইনটু 100। চ' নাম্বাৰ অফ ব্ৰিক্সটো তোমাৰ কি হৈ যাব 100।